বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা যি 572টা পদৰ এডভাৰটাইজমেণ্ট ওলাইছে তাৰ বিষয়ে সবিশেষ কথা পাতিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ৰিক্ৰুইটমেণ্ট বডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া পোষ্ট অফিচ এটেণ্ডেণ্ট ক্লাছ 4 লেভেলৰ টোটেল ভেকেঞ্চিজ 572টা পোষ্ট আছে এক্ৰছ ইণ্ডিয়াত। এডভাৰটাইজমেণ্ট পেনেল ইয়াৰ অফিচ এটেণ্ডেণ্ট 2025 এপ্লাই অনলাইন থ্ৰু অফিচিয়েল RBI ৱেবছাইট rbi.org.in। এইটোৰ বিষয়ে আমি পিছত কথা পাতি আছোঁ কেনেকৈ এপ্লাই কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন ডেট ষ্টাৰ্ট হৈ গৈছে 15 জানুৱাৰী 2026 পৰা। লাষ্ট ডেট টু এপ্লাই 4 ফেব্ৰুৱাৰী 2026। ইয়াতে মন দিবলগীয়া কথা এটা যে গুৱাহাটীত কভাৰিং আছাম এণ্ড এণ্টায়াৰ নৰ্থ ইষ্ট has been allotted 52 office attendant vacancies। মানে আমাৰ গুৱাহাটীত যিটো RBI ৰিজনেল অফিচ আছে তাত 52টা পদ কি হৈ আছে খালী হৈ আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্ট হেভ পাছড ক্লাছ 10 মেট্ৰিকুলেশ্যন SSC ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। মানে HSLC বা HS পাছ কৰিব লাগিব। আৰু কেণ্ডিডেট মাষ্ট বি এন আণ্ডাৰ গ্ৰেজুৱেট এজ অন 1 জানুৱাৰী 2026লৈকে কেণ্ডিডেটজনে গ্ৰেজুৱেশ্যন কৰা হ'ব নালাগিব বা গ্ৰেজুৱেশ্যন কমপ্লিট যিবিলাকৰ হোৱা নাই সেইবিলাকেহে এপ্লাই কৰিব পাৰিব। এইটো মনত ৰাখিব। কেণ্ডিডেট মাষ্ট হেভ লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, লিখিব জানিব লাগিব, ৰিড ৰাইট স্পীক আণ্ডাৰষ্টেণ্ড ফৰ দ্য ৰিজন ডেট দে এপ্লাই টু। গতিকে আপোনালোকে গুৱাহাটীত যদি এপ্লাই কৰে তেতিয়াহ'লে অসমীয়া ভালকৈ ক'ব জানিব লাগিব, লিখিব জানিব লাগিব, বুজিব লাগিব। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ 18 বছৰ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 25 ইয়াৰ্ছ মানে 18 বছৰৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত হ'লে এইটো জেনেৰেল কেটেগৰীৰ কাৰণে। আৰু এজ ৰিলেক্সেশ্যন আছে SC ST OBC PWBD এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। এইটো সকলোৱে জানে। এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজ জেনেৰেল OBC EWSৰ কাৰণে 450 টকা প্লাছ GST, SC ST WBD এক্স ছাৰ্ভিচমেনছৰ কাৰণে 50 টকা প্লাছ GST। আৰু RBIৰ ষ্টাফ কোনোবাই যদি এপ্লাই কৰে তেতিয়াহ'লে কোনো ধৰণৰ ফিজ নালাগে। জব প্ৰফাইলটো কেনেকুৱা হ'ব, অফিচ এটেণ্ডেণ্ট ডিউটিজটো কেনেকুৱা হ'ব, যে হেণ্ডেলিং ফাইলছ ডকুমেণ্টছ এণ্ড ৰেকৰ্ডছ মানে অফিচ যিবিলাক আমাৰ গ্ৰেড 4ৰ চাকৰিত যেনেকুৱা অফিচ ফাইলটো অনা নিয়া কৰা বা সেনেকুৱা টাইপৰ ফাইল হেণ্ডেল কৰা, অফিচ এছিষ্টেঞ্চ এণ্ড বেচিক ছাপৰ্টছ টাস্ক, মেনেজিং মেইল এণ্ড ডিছপেচ, কিবা পঠাব দিলে ধৰক এটা যে কুৰিয়াৰ কৰি পঠাব লাগে এনেকুৱা ফাইল এটা, এনেকুৱা কামবিলাক যে ফটোকপি কৰা, ষ্টেচনাৰী কণ্ট্ৰল এণ্ড ইণ্টাৰনেল অফিচ মুভমেণ্টছ। গতিকে ক্লাছ 4 টাইপ ডিউটিজ এছেঞ্চিয়েল ফৰ ছাপৰ্টিং ডেইলি বেংক অপাৰেশ্যনছ। তাৰপিছত চিলেকশ্যন প্ৰচেছ যদি চাওঁ, দ্য চিলেকশ্যন 2টা ষ্টেজত হ'ব। এটা ৰিটেন থাকিব আৰু কিছুমানৰ কাৰণে ভাইভা বা এটা লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট থাকিব। যে ৰিটেনটোত কি হ'ব, অনলাইন টেষ্ট হ'ব, অবজেক্টিভ মানে MCQ বেছড, ডিউৰেশ্যন 90 মিনিটছ, কুৱেশ্যনছ 120 থাকিব, মাৰ্কছো 120 থাকিব, মানে পাৰ কুৱেশ্যন এক নম্বৰ কৰি থাকিব। ছেকশ্যনছ টিপিকেলি ইনক্লুড কি আমাৰ চিলেবাছটো কি হ'ব, ৰিজনিং, জেনেৰেল ইংলিছ, নিউমাৰিকেল এবিলিটি, জেনেৰেল এৱাৰনেছ। আৰু ডিটেইল চিলেবাছ যদি লাগে আপোনালোকে কমেণ্টত জনাব, মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিম। লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টত কোনবিলাক কেণ্ডিডেটে পাৰিব, যে অনলি কেণ্ডিডেটছ হু কোৱালিফাই দ্য অনলাইন টেষ্ট আৰ কল। যিবিলাকে অনলাইন টেষ্টটো কোৱালিফাই কৰিব তেখেতসকলক নেক্সট ষ্টেজৰ কাৰণে মতা হ'ব। ন' ইণ্টাৰভিউ ফৰ অফিচ এটেণ্ডেঞ্চ মানে বেলেগকৈ আপোনালোকৰ ইণ্টাৰভিউ নহয়, সেই টেষ্টটোতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটোতে আপোনালোকৰ কি হৈ যাব, শেষ হৈ যাব। সেইটোত যদি ক্লিয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে এপইণ্টমেণ্ট পাব। চেলাৰী যদি চাওঁ, চেলাৰীটো বহুত ভাল চেলাৰী, গ্ৰেড 4 লেভেলৰ। বেচিক পে 24,250 পাৰ মান্থ, এইটো বেচিক পে। তাৰ লগত আপোনালোকৰ গ্ৰেড পে DA এইবিলাক থাকেই। পে স্কেল ৰেঞ্জটো 24,250ৰ পৰা 53,550লৈকে। প্ৰগ্ৰেছিভ ইনক্ৰিমেণ্টছ মানে লাহে লাহে যিমানে প্ৰগ্ৰেছ কৰিব সিমানে ইনক্ৰিমেণ্ট হৈ থাকিব। এপ্ৰক্স গ্ৰছ চেলাৰী আপোনালোকে এলায়েন্সৰ লগত কিমান পাব, 46,000ৰ পৰা 52,900 প্লাছ আপোনালোকে কি কৰিব পাৰ মান্থ চেলাৰী পাব। এইবিলাকত কি হৈ আছে, DA HRA হাউচ ৰেণ্ট ইন হেণ্ড চেলাৰী আপোনালোকে
45,000 প্লাছ প্ৰথম মাহৰ পৰাই আপোনালোকে ড্ৰ কৰিব পাৰিব যদি ইয়াত চিলেকশ্যন হয়। ইম্পৰ্টেণ্ট ডেটছ কিছুমান যদি চাওঁ, নটিফিকেশ্যন ৰিলিজ হৈছিল আপোনাৰ 15 জানুৱাৰী 2026 পৰা আৰু এপ্লাই অনলাইন লাষ্ট ডেট 4 ফেব্ৰুৱাৰী 2026। অনলাইনৰ এক্সামৰ যিটো টেণ্টেটিভ ডেট সেইটো 28 ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 1 তাৰিখ 2026 চনত এইটো ধাৰ্য কৰা হৈছে। ইয়াৰ ফালৰ পৰা একো যদি অসুবিধা নহয় তেতিয়াহ'লে এইটো তাৰিখতে আপোনালোকে হ'ব বুলি অনুমান কৰিব পাৰে। লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট আফটাৰ অনলাইন এক্সাম ৰিজাল্টছ। অনলাইনৰ ৰিজাল্ট দিয়াৰ পিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টটো হ'ব। কেনেকৈ এপ্লাই কৰিব? যে প্ৰথমতে আপোনালোকে rbi.org.in অপৰচুনিটিজ এইটো ৱেবছাইটত যাব লাগিব। তাৰপিছত ক্লিক অন দ্য অফিচ এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট 2026 লিংকত ক্লিক কৰিব। ৰেজিষ্টাৰ উইথ এ ভেলিড ইমেইল এণ্ড মোবাইল নাম্বাৰ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ আগত এখন ফৰ্ম খোল খাব। সেই ফৰ্মখনত পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, লেংগুৱেজ ডিটেইলছ গোটেইবিলাক আপোনালোকে পুট কৰিব। তাৰপিছত ডকুমেণ্ট যিখিনি লাগে, ফটো, ছিগনেচাৰ, ডকুমেণ্টছ এইখিনি আপলোড কৰিব। তাৰপিছত পে'মেণ্ট পে' কৰিব। তাৰপিছত লাষ্টত প্ৰিণ্ট কৰিব এপ্লিকেশ্যন ফৰ্মখন। পাছত এইখন লগা হ'ব পাৰে, গতিকে একেলগে আপোনালোকে এইখন ডাউনলোড কৰি থৈ দিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি আপোনালোকৰ কিবা কুৱেৰি থাকে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।